অগ্নিগর্ভা বাংলাদেশ হিংসাৰ দাবানলত জ্বলিছে চুবুৰীয়া বাংলাদেশ। বাংলাদেশত শেহতীয়াকৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিয়ে দেশখন অস্থিৰ কৰি তুলিছে। ছাত্ৰ নেতাৰ হত্যাকাণ্ডৰ পাছত দেশব্যাপী প্ৰতিবাদ তীব্ৰ ৰূপ ধাৰণ কৰাত বহু ঠাইত হিংসাৰ জোৱাৰ দেখা গৈছে। বিভিন্ন সংবাদ মাধ্যমৰ কাৰ্যালয় সাংবাদিকসহ বহু লোক আক্ৰমণৰ লক্ষ্যত পৰিছে বুলি সংবাদ মাধ্যমসমূহে জনাইছে। প্ৰতিবাদকাৰীসকলে শ্বেখ হাছিনাৰ ৰাজনৈতিক সা সম্পত্তি, আৱামী লীগৰ কাৰ্যালয় আৰু বংগবন্ধু সম্পৰ্কীয় বিভিন্ন স্থাপত্যও টাৰ্গেট কৰাৰ অভিযোগ উঠিছে। ইতিহাস আৰু সাহিত্যৰ আৱেগৰ সৈতে জড়িত বহু সামগ্ৰীৰো ক্ষতি সাধন কৰা হৈছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতি চিহ্ন সংৰক্ষিত কিছুমান স্থানতো অগ্নিসংযোগৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইপিনে হত্যাকাণ্ডত জড়িত সন্দেহজনক কিছুমান ব্যক্তিয়ে ভাৰতৰ ভিতৰতে আশ্ৰয় লৈছে বুলি উঠা অভিযোগে দেশত ভাৰত বিৰোধী শ্লোগানকো জন্ম দিয়ে। ফলস্বৰূপে ভাৰত বাংলাদেশ সম্পৰ্কটো শিথিল নোহোৱাৰ আশংকা বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে। বৰ্তমান পৰিস্থিতিয়ে অসম তথা উত্তৰ পূব ভাৰততো কিমান প্ৰভাৱ পেলাব সেই বিষয়টো চিন্তাৰ বিষয় হৈ পৰিছে। ইফালে তদাৰকী চৰকাৰৰ মুৰব্বীয়ে জাতিক শান্ত হোৱাৰ আহ্বান জনালেও পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰত গৈ আছে বুলি ধৰা পৰিছে। প্ৰশ্ন উত্থাপন হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণত ক'ত ব্যৰ্থ হৈছে চৰকাৰ? কোনে সৃষ্টি কৰিছে এই হিংসাত্মক পৰিৱেশ? ধৰ্মীয় লক্ষ্যত আক্ৰমণৰ ঘটনাসমূহেও উৎকণ্ঠাজনক। ময়মনসিংহত এখন ঘটনাত এজন হিন্দু যুৱকক গছত বান্ধি জীৱন্তে জ্বলাই হত্যা কৰা ঘৃণনীয় কাণ্ডই সমগ্ৰ উপমহাদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে অনিয়মিত জন আক্ৰমণ, অগ্নিসংযোগ, বাসগৃহ ধ্বংস আদিৰ দৰে শোকাবহ দৃশ্য দেশজুৰি দেখা গৈছে। কিছুমান ঘটনাত শিশুসহ নিৰীহ লোক আহত আৰু নিহত হোৱা সংবাদো প্ৰতিদিনেই আহি আছে। লক্ষাধিক লোকৰ উপস্থিতিত নিহত উছমান হাদিৰ জানাজাত জনসমুদ্ৰৰ বিস্ফোৰণমূলক আৱেগ প্ৰদৰ্শনে এই সংকটক আৰু অধিক ভয়াৱহ কৰি তুলিছে। শেহতীয়াকৈ কিছুমান বিএনপি নেতাৰ আখৰতো আক্ৰমণ হোৱাৰ সংবাদ আহিছে, যিয়ে এই সংকট কেৱল ৰাজনৈতিক নহয়, সামাজিক আৰু ৰাষ্ট্ৰীয় অনিশ্চয়তাৰ দিশলৈকে তীব্ৰভাৱে লৈ গৈছে। বিশেষজ্ঞ মহলে প্ৰশ্ন তুলিছে, বাংলাদেশৰ এই পৰিস্থিতিৰ আঁৰৰ গুপ্ত কাৰণ কি? কোনে বা কোন কোন শক্তিয়ে আগবঢ়াইছে এই হিংসাৰ ইন্ধন? পাকিস্তান, চীন, আমেৰিকা আদিৰ কোনো বৈদেশিক শক্তিৰ প্ৰভাৱ আছে নেকি? আগন্তুক নিৰ্বাচনৰ অনিশ্চয়তাই সৃষ্টি কৰিছে নেকি এই সংকট? বাংলাদেশৰ বৰ্তমান জটিল অগ্নিগৰ্ভা পৰিস্থিতিয়ে দেশখনৰ গণতান্ত্ৰিক ভৱিষ্যত প্ৰশ্নবিদ্ধ কৰাৰ অৱস্থাৰ সৃষ্টি কৰিছে। এখন চুবুৰীয়া দেশৰ এনে সংকটে স্বাভাৱিকতে ভাৰত আৰু বিশেষকৈ অসমতো প্ৰভাৱ পেলাব পৰা সম্ভাৱনা উজনি দিছে। আগন্তুক দিনত বাংলাদেশত স্থিতিসাম্য কিমান শীঘ্ৰে পুনৰুদ্ধাৰ হয়, এয়াহে এই সংকটৰ মূল নিৰ্ণায়ক হ'ব বুলি বহুতেই মত প্ৰকাশ কৰিছে। পৰিস্থিতিৰ উন্নতি আৰু জনগণৰ নিৰাপত্তা নিশ্চিত হ'বলৈ সকলোৰে আশা। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট।